Hello everyone, welcome to my YouTube channel. I am notun video loi. To aশা কৰো সকলোৱে ভালে আছে। তো আজিৰ ভিডিওটো হ'ব গৈ আছে অলপ স্টাডি ৰিলেটেড জব ৰিলেটেড ভিডিও। তো যেহেতু জুনে এসপিৰেন্ট এপ্লাই কৰিছে আসাম কম্পিটিটিভ এক্সামছৰ কাৰণে সেই সকল ষ্টুডেন্টে গম পাব যে জুলাইত এক্সাম আহি আছে। তো ময়ো এপ্লাই কৰিছো, যাবাৰো কৰিছিলো, বাট মোৰ ৰিজাল্ট ভাল হোৱা নাছিল কাৰণ মোৰ ষ্টাডি ইমান ভালকে ক্লিয়াৰ হোৱা নাছিল। তো সেই কাৰণে এইবাৰ অলপ ভালকে প্ৰিপাৰেচন চলাই আছো। তো আশা কৰো মেবি অলপ কিবা এটা ৰিজাল্ট ভাল হ'ব আশা কৰো, এক্সপেক্টেশনত আছো, বাকি নাজানো কি হয়। তো মোৰ ষ্ট্ৰেটেজিটো কেনেকুৱা চলি আছে সেইটোৱে আজি আপোনালোকৰ লগত অলপ আলোচনা কৰিম। আশা কৰো এই ভিডিওটো অলপ মানে হেল্পফুল হ'ব। তো মোৰ মতামত কিছুমান দিম আজি, যে আৰু এটা বস্তুৰ ওপৰত মই অলপ কথা পাতিম আজি, যেটো হল জব এণ্ড বেলেগ সেক্টৰত, যে তাৰ মাজত ডিফাৰেন্সটো অলপ মানে আমি বুজিব আজি চেষ্টা কৰিম। মই চেষ্টা কৰিম আপোনালোকৰ লগত মতামতখিনি দিব। আশা কৰো আপোনালোকে ভাল পাব। দেখাইছো কিতাপ কেইখন মানে নহয়, কিতাপ মোৰ ইখনে কিনা আছিল লুচেন। তো 1 বছৰ আগতে কিনা। তো এইখন মই বেছি পঢ়ি শেষ কৰিব পৰা নাই কাৰণ সবখিনি ইংলিছতে আছে। তো কিছুমান বাউন্স হৈ যায় মাথাৰ ওপৰেদি। তো যি নহওক, আৰু ইফালে আছে দুটা বহি। তো ইয়াতে মই ম্যাথছখিনি কৰোঁ, আৰু লগতে এইটো বহিত মই জিকে যিমান পাৰোঁ কাভাৰ কৰিব ট্ৰাই কৰিছোঁ। চাওক পুৰা এইটো লিখা আছে গোটেই ফুল বহিটো। তো ইয়াতে মই যিমান পাৰোঁ ট্ৰাই কৰিছোঁ কাভাৰ কৰিব। তো কাৰণ জিকে এখন হ'ল মহাসাগৰ। জিকে পঢ়ি কিনে কায়ো শেষ কৰিব নোৱাৰে। ইয়াতে মানে যিমানে পঢ়িব সিমানে ডিপলি সোমাই যাই থাকিব। তো সেইকাৰণে জিকেৰ মানে সেই কৰিছোঁ, যিমান পাৰোঁ কালেক্ট কৰিব ট্ৰাই কৰিছোঁ। আৰু লগতে কেইটামান ইউটিউব চেনেল আছে, মই তাৰে পৰা অলপ সেই কৰি আছোঁ, মানে কি তাৰে পৰা অলপ নোটছ কালেক্ট কৰিব ট্ৰাই কৰি আছোঁ। যেনে ষ্টাডি ইনচাইট হওক, দ্য জব ফেক্টৰী হওক, তাৰে পিছত আৰু এনেকৈ আছে আসাম কম্পিটিটিভ এক্সাম, তেনেকুৱা আৰু কেইটামান মোৰ মাথাত অহা নাই তেনেকুৱা চেনেল আছে। তো তাৰে পৰা মানে যোনকেইটা একদম বেষ্ট চেনেল, আৰু তাৰে পৰা মই সেই কৰি আছোঁ, ট্ৰাই কৰিব নোটছখিনি কালেক্ট কৰিব। আৰু মেথছো আৰু ইংলিছো চাই আছোঁ, বাট মেথছ ইংলিছত মই অলপ উইক মানুহটো। তো সেইকাৰণে মেথছ ইংলিছত অলপ টাইম যাই আছে মোৰ। বাকী যিমান পাৰোঁ মই এই কেইমাহতে কাভাৰ কৰিব ট্ৰাই কৰিম কোৰ্চখিনি। তো এতিয়া আহিল মষ্ট ইম্পৰ্টেণ্ট কথাখিনি, যে 12,000টা মানে সেই আছে ভেকেঞ্চি আছে। তো 12,000 ভেকেঞ্চিত 12 লাখ 13 লাখ 14 লাখে এপ্লাই কৰে, ঠিক আছে। তো তাৰে 12-14 লাখৰ ভিতৰত 12,000হে পাব এছপাৰেণ্টে, বাকীখিনি কি কৰিব? তো মেইন কুৱেশ্যনটো তাতেই। যোৱাবাৰো ছেইম প্ৰব্লেম হৈছিল, তো এইবাৰো ছেইম। বাকীখিনি এছপাৰেণ্টটো এতিয়া ধৰক মানে আনপাৰ গৱান নহয়, কোনোবা MA পাছ আছে, কোনোবা MCom, কোনোবা BCom, BSc বহুত মানে পঢ়ি থৈ দিছে। আৰু তো সেই এছপাৰেণ্টখিনিৰ কাৰণ মোৰ ফালৰ পৰা এটা মানে বস্তু ক'ব খোজোঁ, যে এপ্লাই কৰিছে ঠিক আছে, ন' ডাউট, বাট যোনে ক্ৰেক কৰিব পৰা নাই সেই ষ্টুডেণ্টছখিনি এটা যাতে এক্সট্ৰা কিবা কাম ষ্টাৰ্ট কৰি দিয়ে, কাৰণ ইটো বহুতেই ইম্পৰ্টেণ্ট। কাৰণ এটা বস্তু চাব, যোনে জব নাপায়, যোনে জব পালে তেখেতসকলৰতো ভালেই, লাইফ ছেটেল হৈ গ'ল, কিন্তু বাকীখিনি কি কৰিব? বাকীখিনিতো ধৰক কোনোবা আছে অনলি পঢ়াতে ফ'কাছ কৰি আছে 5-6 বছৰ ধৰি, বাট 5-6 বছৰ ধৰি ফ'কাছ কৰাৰ পিছতো যদি জবটো নহয়, তেতিয়াহ'লে কি হ'ব? তেতিয়াহ'লেতো পিছত লাইফটো মানে দেৰি হৈ যাব। এজ যদি বাঢ়ি যায়, তেতিয়া পিছত এনেকুৱা হ'ব যে একো মানে কামো নাপাব, একো কৰিব নোৱাৰিব, তেতিয়া লাইফটো হেল হৈ যাব। তো মই ভাবোঁ কি ষ্টাডিৰ লগতে কিবা এটা ছেক্টৰতো হাত দিয়াটো ভাল বুলি ভাবোঁ মই। আৰু যিহেতু মই নিজে কালচাৰেল লাইনত জড়িত, মোৰ আৰ্নিংটো হৈ আছে কালচাৰেল লাইনৰ পৰাই। তো মই যদিও ষ্টাডি কৰি আছোঁ, বাট তাতেও মানে আৰ্নিং চ'ৰ্চটোও মোৰ মানে মেইনটেনেঞ্চ কৰিব পাৰিছোঁ। আৰু এটা মষ্ট ইম্পৰ্টেণ্ট কথা, চাওক হাতৰ 5টা আঙুলি সমান নহয়। তো চবেই চব বস্তু কৰিব নোৱাৰে, ঠিক আছে। এইটো প্ৰেছাৰাইজ কৰিব নালাগে যে জবেই কৰিব লাগিব, তই জব নকৰিলে নহ'বই, কৰিবই লাগিব, সেইটো নহয়। কিন্তু মানে চবৰে ভিজন বেলেগ থাকে, থিংকিং প্ৰচেছটো অলপ বেলেগ থাকে, যে মই এইটো হ'ম লাইফত, এইটো হ'ম। চবেইতো ডাক্তৰ ইঞ্জিনিয়াৰ নহয় না, চবেইতো মানে IAS নহয়, IPS নহয়। তো চবৰে অলপ ধৰক সেই থাকে, ভিজনটো বেলেগ থাকে। তো সেইকাৰণে মই ক'ব বিচাৰোঁ যে অলপ ট্ৰাই কৰক, যাতে মানে বেলেগ ছেক্টৰতো অলপ সেই কৰাৰ কাৰণে। বাট মোৰ পেৰেণ্টছেও মোক কয় জব কৰাৰ কথা কয় যদিও তাৰমানে বেলেগ ছেক্টৰতো মোক ছাপোৰ্ট কৰি আছে, কাৰণ এইটো নহ'লে এইটো হ'ব। কিন্তু এইটোতো মই 100% দিব ট্ৰাই কৰি আছোঁ। বাকী ৰিজাল্ট কি হয় নাজানো, কিন্তু এনেকুৱা নহয় যে এইটো নহ'লে মোৰ একোৱেই নহ'ব, মই একদম লাইফটো হেল হৈ গ'ল, তেনেকুৱা একো নহয়। তো সেইকাৰণে আপোনালোকক মই কৈ আছোঁ যে কিবা এটা ছেক্টৰত হ'লেও মানে ট্ৰাই কৰক, হাতটো দিব, যাতে এটলিষ্ট মানে এইফালে নহ'লে আপুনি মেণ্টেলি ডিপ্ৰেছ নহয়, তাৰমানে মেণ্টেলি ষ্টেবল থাকে। কাৰণ ইমান বছৰ পঢ়াৰ পিছত যদি জবটো বাই চান্স নহয়, কাৰণ কম্পিটিশ্যন লেভেল কিমান টাফ আপোনালোকে হয়তো জানেই, কাট অফ কিমান হাই যায়, যোৱাবাৰে কিমান গৈছে। পেৰেণ্টছে সদায় বিচাৰে নিজৰ ল'ৰা ছোৱালীক মানে সেই হোৱাটো,
ষ্টেবল হোৱাটো আৰু মানে ছেটেল হোৱাটো বিচাৰে মোৰ পেৰেণ্টছেও বিচাৰে তো ডেটছ ৱাই তেখেতসকলে বিচাৰে যে কাৰণ বিজনেছ কৰাৰ কাৰণে চবৰে যাতে পইচা নাথাকে মানে ধৰক বেকগ্ৰাউণ্ডটো মানে ইমান সেই নাথাকে ভাল নাথাকে যাৰ কাৰণে বিজনেছ কৰিব চবেই নোৱাৰে তো সেইকাৰণে পেৰেণ্টছে বিচাৰে কি যায় এটা যদি জব হওক লাইফটো ছেটেল হৈ যাওক এইটো একদম ৰাইট মানে সেই আৰু চব মেক্সিমাম পেৰেণ্টছৰে এইটো এটা ৰাইট মানে থিংকিং আৰু এইটো হ'বও লাগে কাৰণ সেই হোৱাৰ লগে লগে জব এটা পোৱাৰ লগে লগে লাইফটো কি হৈ যায় ছিকিউৰ হৈ যায় তো সেইটোৱে বাট নহয় যে আজি গোটেই অল অভাৰ ৱৰ্ল্ডত চবেই জবেই কৰি আছে তেনেকুৱাওতো নহয় চবেই বেলেগ ছেক্টৰতো বিজনেছ ছেক্টৰতো কাম কৰি আছে বা বেলেগ এনি আদাৰ ফিল্ডতো কাম কৰি আছে কিন্তু টাইম দিব লাগিব এটা যিকোনো কামত টাইম দিব লাগিব কাৰণ টাইম নিদিলে সেইটো ৰিজাল্ট কেতিয়াও ভাল নলয় যেনেকৈ মই আজি কালচাৰেল লাইনত 10-15 বছৰ মানে কাম কৰি আছোঁ তো তাৰে ৰিজাল্ট মই এতিয়া পাই আছোঁ আগতে যি মানে সেই কৰিছিলোঁ যেনেকুৱা মই মানে ডান্সৰ মানে যেনেকুৱা মোৰ কোৱালিটি আছিল তো এতিয়া অলপ বেলেগ হৈ গৈছে এতিয়া আপগ্ৰেড হৈ গৈছে বা মোৰ কাৰণে এটা ফেমিলি চলি আছে মোৰ যিহেতু ডান্স কৰোঁ লগতে এটা মোৰ সেই থাকে মানে তাৰে লগত মই আৰু এটা বস্তু ভাবোঁ যে ষ্টুডেণ্টখিনিক এটলিষ্ট ডান্সৰ থ্ৰুদি ষ্টেবল কৰাব পাৰোঁ বা যিকোনো স্কুলত এটলিষ্ট কিবা এটা পকেট খৰচা ওলাই থাকে বা ঘৰত দিব পাৰে মিনিমাম পৰিমাণে হ'লেও আৰু যাৰ কাৰণে কৰি আছে অলৰেডি তো সেইখিনিও ট্ৰাই কৰোঁ মই কৰিব তো সেইটোৱে এনেকুৱা নহয় যে ফিউচাৰ ক'তো নাই ফিউচাৰ আছে বাট অসমত অলপ কি কালচাৰেল লাইনত অসমত অলপ মানে এইটো বস্তুটো কম স্ক'পটো কম তো যাৰ কাৰণে মানে বহুত মানে কালচাৰেল লাইনত থকা মানুহৰ অলপ প্ৰব্লেম হয় সাৰ্ভাইভ কৰিব তো সেইটোৱে বাকি যিয়ে নহওক বাট ষ্ট্ৰাগলটো কৰিব লাগিব ষ্ট্ৰাগল নকৰাকৈ নহ'ব জন্মৰ পৰা জন্ম পাইছোঁ যিহেতু ষ্ট্ৰাগল জন্মৰ পৰাই আমাৰ ষ্ট্ৰাগল ষ্টাৰ্ট হয় টিল মৰালৈকে তো ষ্ট্ৰাগল চলি থাকিব বাট তাৰে মাজতে আৰু ধৰক সাৰ্ভাইভ কৰিব লাগিব যেনেকৈ নহওক কষ্ট কৰি হ'লেও তো এইখিনি আজি জাষ্ট অলপ মনৰ কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব মন গ'ল তো তাকে কৰিলোঁ যে পঢ়ি থাকক চবে ডিম'টিভেট কাকো মই কৰা নাই ডিম'টিভেট একো নাভাবিব যে মই ডিম'টিভেট কৰি আছোঁ কাৰণ আমি এনেকৈ ভাবিব পাৰে যে আমি ইমান বছৰৰ পৰা পঢ়ি আছোঁ এইটো কি কিয় নহ'ব হ'ব য়েছ হ'বই সেইটো 100% হওক চবৰে হওক বাট যদি নহয় বাই চান্স যদি নহয় ঠিক আছে সেনেকৈ মই নহয় সেনেকৈ লাখ লাখ ষ্টুডেণ্টে ভাবি আছে যে আমাৰ জবটো হৈ যাওক যদি নহয় তেনেহ'লে অলপ অসুবিধাৰ সন্মুখীন হ'ব পাৰে তো সেয়ে ষ্ট্ৰাগল কৰক ষ্ট্ৰাগল কৰিছে যেতিয়া ৰিজাল্ট পাবই যাৰ ভাল হয় বাকী যাৰ নহয়ও একো টেনশ্যন ল'ব নালাগে হাত ভৰি যেতিয়ালৈকে ভালে আছে তো কিবা নহ'লে কিবা কৰিব পাৰিব ন' ডাউট তো সেই চিলেবাছখিনিতো সকলোৱে জানেই যোনে যোনে এপ্লাই কৰিছে যোনে যোনে পঢ়ি আছে তেখেতসকলে চিলেবাছখিনিতো অভিয়াছলি জানিবই বহুতটা সেই আছে ছাবজেক্ট আছে তো সেইখিনি কাভাৰ কৰিব ট্ৰাই কৰি আছোঁ তো আপোনালোকৰ মেবি কোনোবাৰ কমপ্লিট হৈ গৈছে ৰিভিজন দি আছে মেবি তো সেইটোৱে ভালকৈ পঢ়ক আৰু ভালকৈ ষ্ট্ৰাগল কৰক আৰু বাকি জুলাইত এক্সাম আহি আছে যিহেতু তো বেছি মান্থটো নাই এই কেইমাহ তো প্ৰত্যেকটো মাহত কিবা নহ'লে কিবা থাকে এই শিৱৰাত্ৰি আহিল এই বিহু আছে কিবা আছে তো সেনেকৈও 2-1 দিন মানে অলপ যাব বা তথাপি পঢ়াৰ টাইমটো মেইনটেইন ৰাখিলে হ'ল আজিৰ আই হোপ মোৰ অপিনিয়নখিনি আপোনালোকৰ ভাল লাগিব তো লগ পাম নেক্সট ভিডিঅ'ত আৰু এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে টেক কেয়াৰ জয় অসম বাই বাই